এতিয়া গণতান্ত্ৰিকৰ গঢ়টো নাই। আমি ইমান দিনে আপোনালোকে দেখিছে আমি 3.5 বছৰ হ'বলৈ হ'ল আমি প্ৰতিবাদ কৰি আছো এই সকলৰ ধৰ্ণাস্থলী। আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আমাক পুলিচে লাঠি চালনা কৰিছে। আমি স্মাৰক পত্ৰ দিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কথা শুনা নাই। সেইকাৰণে আমি সবে আজি খানাপাৰালৈ যাবলৈ ওলাইছিলো যেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কথা শুনে। কাৰণ তেওঁ খিলঞ্জীয়াৰ কথা কয়, তেওঁ ভূমিপুত্ৰৰ কথা কয়। মই এগৰাকী ভূমিপুত্ৰ, মই আজি মোৰ অধিকাৰৰ পৰা বঞ্চিত। আজি মোক সকলোৰে আগত মৃণাল ডেকাই মোক কাপোৰ কানি দিছে, মোক লাঠি চাৰ্জ কৰিছে। ইয়াৰ উচিত পদক্ষেপ কেতিয়া হ'ব? আসাম পুলিচে মোক হাত উঠোৱা ইয়াৰ তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া কৰিব? আমাৰ অধিকাৰ কেতিয়া দিব? বহুত দুখ লাগিছে। আজি 15 আগষ্টৰ দিনাখন আজি আমি ইয়াত প্ৰচাৰত ধৰ্ণা কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিদেশী গেজেটত একো কৰিব পাৰে, কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক 1 টকা 10 লেচা মাটি দিব নোৱাৰে। ইয়াৰ উত্তৰ দিব লাগিব। আৰু এই মৃণাল ডেকাই পম্পী দাস ক'ত গ'ল? তেওঁলোকক আজি অভিযোগ খোলাৰ পাছতো কিয় নিলম্বন কৰা হোৱা নাই? ইয়াৰ উত্তৰ আমাক দিব লাগিব। আজি গোটেই অসমবাসীয়ে আজি 15 আগষ্ট মনাই আছে, কিন্তু আজি আমাৰ এনেকুৱা এটা ধিক্কাৰ জনাইছো যে আমি ইয়াতে প্ৰতিবাদ কৰিবলৈ 15 আগষ্ট পালন কৰিবলগীয়া আছে। কিয় আজি মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি খানাপাৰাত ইমান উলহ মালহেৰে 15 আগষ্ট স্বাধীনতা দিৱস উদযাপন কৰি আছে, কিন্তু আজি আমি ইয়াতে প্ৰতিবাদ কৰিব লগা হৈছে কিহৰ কাৰণে? একমাত্ৰ আমাৰ মাটিখিনিৰ কাৰণে, আমাৰ নিজৰ অধিকাৰৰ কাৰণে। আজি মৃণাল ডেকাই ক'ত অধিকাৰ পালে? তেখেতক মানুহক ৰক্ষা কৰিব দিছিলে, কিন্তু আজি মৃণাল ডেকাই ক'ত অধিকাৰ পালে? মহিলাৰ বস্ত্ৰ খুলি দিবৰ কাৰণে, মহিলাৰ ওপৰত লাঠি চালনা কৰিবৰ কাৰণে ক'ত অধিকাৰ পালে তেওঁ? আমিতো গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আছিলো। আজি 3 বছৰ ধৰি পেলাই স্মাৰক পত্ৰ দিলো, কিন্তু আমাক হিমন্ত বিশ্ব শৰ্মাক লগ ধৰিব দিয়া নাই। সেইকাৰণে আমি নিজে ওলাই যাব লৈছো, কিন্তু আজি আমাক ওলাই যাব দিয়া নাই। ওলাই যাব নিদি আজি মৃণাল ডেকাই আমাৰ ওপৰত লাঠি চাৰ্জ কৰিছে, লাঠি চাৰ্জ কৰি তালি খুলি দিছে। আজি এনেকুৱা অসম পুলিচ ধিক্কাৰ জনাইছো। এতিয়া গণতান্ত্ৰিকৰ গঢ়টো নাই। আমি ইমান দিনে আপোনালোকে দেখিছে আমি 3.5 বছৰ হ'বলৈ হ'ল আমি প্ৰতিবাদ কৰি আছো এই সকলৰ ধৰ্ণাস্থলী। আমাৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যাওঁতে আমাক পুলিচে লাঠি চালনা কৰিছে। আমি স্মাৰক পত্ৰ দিছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কথা শুনা নাই। সেইকাৰণে আমি সবে আজি খানাপাৰালৈ যাবলৈ ওলাইছিলো যেনে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ কথা শুনে। কাৰণ তেওঁ খিলঞ্জীয়াৰ কথা কয়, তেওঁ ভূমিপুত্ৰৰ কথা কয়। মই এগৰাকী ভূমিপুত্ৰ, মই আজি মোৰ অধিকাৰৰ পৰা বঞ্চিত। আজি মোক সকলোৰে আগত মৃণাল ডেকাই মোক কাপোৰ কানি দিছে, মোক লাঠি চাৰ্জ কৰিছে। ইয়াৰ উচিত পদক্ষেপ কেতিয়া হ'ব? আসাম পুলিচে মোক হাত উঠোৱা ইয়াৰ তদন্ত মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়া কৰিব? আমাৰ অধিকাৰ কেতিয়া দিব? বহুত দুখ লাগিছে। আজি 15 আগষ্টৰ দিনাখন আজি আমি ইয়াত প্ৰচাৰত ধৰ্ণা কৰিবলগীয়া হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিদেশী গেজেটত একো কৰিব পাৰে, কিন্তু আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক 1 টকা 10 লেচা মাটি দিব নোৱাৰে। ইয়াৰ উত্তৰ দিব লাগিব। আৰু এই মৃণাল ডেকাই পম্পী দাস ক'ত গ'ল? তেওঁলোকক আজি অভিযোগ খোলাৰ পাছতো কিয় নিলম্বন কৰা হোৱা নাই? ইয়াৰ উত্তৰ আমাক দিব লাগিব।